Hello, very good morning all of you. আজি আমি এটা নতুন টপিক আলোচনা কৰিম যেটো হল ইংলিশ গ্ৰামাৰৰ তোমাক কি বুলি কোৱা হয় প্ৰিপজিশন বুলি কোৱা হয় কি বুলি কোৱা হয় প্ৰিপজিশন বুলি কোৱা হয় ৰাইট সো সকলোৱে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি লবা ডাউনলোড কৰি ললে তোমালোকৰ সুবিধা হ'ব কাৰণ কি আমাৰ প্ৰিপজিশনৰ মানে ইংলিশৰ ফাউন্ডেশন ক্লাস আমাৰ এপত হৈ আছে লগতে পলিটি হৈ আছে তোমাৰ এসএসটি সৰি আমাৰ কি হৈ আছে তোমাৰ হিষ্ট্ৰি হৈ আছে জিওগ্ৰাফি হৈ আছে ফিজিক্স হৈ আছে কেমিষ্ট্ৰি হৈ আছে মানে আমি কবলৈ গলে জিএস পাৰ্টটো যেটো কাৰেন্ট এফেয়াৰতে ধৰি পেলাই গুটে জিএস পাৰ্টটো আমাৰ এপ্লিকেশনত হৈ আছে মাত্ৰ তুমি 199 रुपीस পে কৰি পেলাই ইয়াৰ সাবজেক্টসমূহ বাই কৰিব পাৰা আৰু তুমি বাই কৰাৰ আগত মই জোৰ কৰা নাই আৰু মই কেতিয়াও চেনেল সাবস্ক্ৰাইব কৰিবলৈ কৈ পোৱা নাই কথা এইটো যে তোমালোকে যদি ভাল পোৱা আজি ক্লাসটো কৰি তেতিয়া হলে এবাৰ এপটো ডাউনলোড কৰি লবা তোমালোকৰ বহুত লাভ হ'ব মাত্ৰ মোৰ কষ্টখিনিৰ কাৰণে মই 199 रुपीस এটা লৈছো বেয়া নাপাবা কাৰণ শিক্ষা ইমানো ফ্ৰী হ'ব নালাগে যাতে অযোগ্যজনেও পায় ঠিক আছে নে শিক্ষা ইমানো ফ্ৰী হ'ব নালাগে যাতে অযোগ্যজনেও পায় আৰু তোমাৰ পঢ়ি ভাল নালাগিব তুমি যেতিয়া পেমেন্ট নকৰিবা ৰাইট সো কিবা এটা মূল্য নিদিয়াকৈ লোৱা এটা বস্তু আমাৰ বৰ বেছি এটা আমাৰ ভাল নালাগে ঠিক আছে নে সো আমি স্টাৰ্ট কৰিছো আমাৰ কি আছে আজি আমাৰ কনসেপ্টটো হ'ল যে আজি আমি কি পঢ়িম ইউজ অফ এট আৰু ইন নাইটৰ লগত নাইট ওয়াৰ্ডটোৰ লগত আমি এট কেতিয়া ইউজ কৰিব লাগে আৰু আমি ইয়াত ইন কেতিয়া ইউজ কৰিব লাগে সেই বিষয়ে আমি অকমান চাম ঠিক আছে নে নাইট ওয়াৰ্ডটোৰ লগত এট আৰু ইন কেতিয়া ইউজ কৰিব লাগে সেই বিষয়ে চাম ঠিক আছে ওকে সো এটা কথাটো হ'ল যে নাইটৰ লগত আমি ইন আৰু এট কেতিয়া ইউজ কৰছোৱা এটা ধৰা মই তিনটা প্ৰশ্ন দিলো এই তিনটা প্ৰশ্নৰ উত্তৰ তোমালোকে দিব চেষ্টা কৰাচোন যেহেতু ক্লাসটো লাইভ হৈ আছে তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা ঠিক আছে সো গুটে কেজনে দিছে যে কি হ'ব দিছে সবে কৈছে যে এট হ'ব সো সকলে কৈছে এট হ'ব আৰু ইয়াত কৈছে এন হ'ব সৰি ইন হ'ব কিয় ইন হ'ব বুলি কলা কিয় ইয়াত ইন হ'ব বুলি কলা কিবা লজিক আছে নে ইনে কলা কি কাৰণে কলা যে লজিক কি লজিক লগাই পেলাই কলা যে থাৰ্ডটোত ইন হ'ব হয়নে চোৱা ইয়াত তিনটাতে এট লাগিব এই তিনটাতে কি লাগিব এই তিনটাতে এট ইউজ হ'ব তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে যদিহে কি হয় যদিহে তোমাৰ এই নাইট ওয়াৰ্ডটোৱে এটা স্পেসিফিক নাইটৰ কথা বুজায় ধৰি লোৱা এটা স্পেসিফিক নাইটৰ কথা বুজায় মানে পাৰ্টিকুলাৰ নাইটৰ কথা বুজায় পাৰ্টিকুলাৰ নাইট যদি বুজায় তেতিয়া হলে তাৰ লগত ইন লাগিব আৰু যদি কমন নাইট বুজায় বা জেনাৰেল নাইট বুজায় যে কমন নাইট বুজায় সো কমন নাইট যদি বুজায় তেতিয়া হলে তাৰ লগত সদায় এট লাগিব এতিয়া ডিসাইড কৰা যে কোনটো কোড হ'ব ইয়াত এতিয়া ডিসাইড কৰা ঠিক আছে চোৱা হি ওয়ার্কস এটো কি হয় হি সদায় কাম কৰে কি হি কাম কৰে কেতিয়া ৰাতি কাম কৰে আৰু এই নাইটটো আমি কৰবাত মানে পাৰ্টিকুলাৰ বা স্পেসিফিক নাইট বুজি পাইছো নেকি নাই পোৱা সো ইয়াত আমি এট লগাই দিম এট হি নেভাৰ গোজ আউট হি কেতিয়া বাহিৰলৈ নাযায় কেতিয়া নাযায় ৰাতি নাযায় সো মানে সদায় ৰাতি নাযায় সো এট লাগি যাব হয়নে নেক্সট চোৱা হাউএভাৰ অফ দিস প্লান্ট ব্লসমস এটো কোনটো মানে নাইটৰ কথা কৈছে আমি গম পাও না নাপাও সো এটো কি হ'ব এট হ'ব কিন্তু নেক্সট কোৱেশ্চনটো চোৱা আই মেট হার ইয়েষ্টাৰডে ইয়াত ইয়েষ্টাৰডে ৰাতি কথা কৈছে এটা স্পেসিফিক নাইটৰ কথা কৈছে যেতিয়া স্পেসিফিক নাইট হ'ব তাৰ সদায় ইন লাগিব ঠিক আছে না গম পালা না সো পৰীক্ষাত আমাৰ এই ধৰণৰ প্ৰশ্ন আহিব তুমি নাভাইবা যে তুমি 6 7 8 9 ত পঢ়া যিবিলাক এমসিকিউস আছিলে যিবোৰ প্ৰিপজিশন আছিলে সেইবোৰ আহিব সো প্ৰিপজিশন মানে কি মই নকোৱাকে যে কোৱেশ্চনটো কৰালো বহুতে হয়তো গম পোৱা যে মানে প্ৰিপজিশন মানে কি প্ৰিপজিশন মানে হৈছে যে কি হয় এটা পজিশন লৈ লোৱা আগত কিছানে কাৰ আগত এটা নাউন বা প্ৰনাউনৰ আগত কি লৈ লোৱা প্ৰিপজিশন লৈ লোৱাটো কি বুলি মানে এটা জেগা লৈ লোৱা ওয়াৰ্ডটোকে কি বুলি কোৱা হয় আৰু যি মানে এটা সম্পৰ্ক দেখুৱাব তাক কি বুলি কোৱা হয় প্ৰিপজিশন বুলি কোৱা হয় ঠিক আছে নে সো এট আৰু ইন নাইটৰ লগত কিটা ইউজ হৈ গম পালানে যদি হে নাইটটো পাৰ্টিকুলাৰ নাইট এটা কথা বুজায় যদি স্পেসিফিক নাইট এটা কথা বুজায় তেতিয়া হে নাইটৰ আগত সদায় কি বহিব ইন বহিব যদি হে এটা কমন নাইটৰ কথা বুজায় বা জেনাৰেল নাইটৰ কথা বুজায় তেতিয়া হে নাইটৰ সদায় কি ইউজ হ'ব এট ইউজ হ'ব এখিলে কাৰো একো ডাউট নাই ইউজ অফ ইন এন্ড ইনটু ইন আৰু ইনটু আমি কেতিয়া ইউজ কৰো গম পাওনে আমি ৰাম ওয়াক দা হল ৰাম ইজ স্লিপিং দা হল সো এতিয়া এটো আনসার দিব চেষ্টা কৰা ঠিক আছে ৰাম ওয়াক ইন দা হল ইনটু দা হল ৰাম ইজ স্লিপিং ইনটু দা হল ভুল হৈছে চোৱা ৰাম ওয়াক সো মই এটা দেখাব কৈছো যে ৰাম ওয়াক কি হৈছে ৰামে খোজ কাঢ়িছিলে কোলে খোজ কাঢ়িছিলে ৰামে কৈছে হলটো ভিতৰলৈ খোজ কাঢ়িছিলে সো এই ইন আৰু ইনটোৱে
ইন মানে ভিতৰ বুজাব ইনটোৱে কি বুজাব এটা কি বুজাব এটা মুভমেন্ট মানে কি বুজি মোশন থাকিব লাগিব মোশন থাকিব লাগিব হয়নে মোশন বুজাব লাগিব ওকে সো মোশন বুজাই পেলাই যেতিয়া ভিতৰলৈ যোৱা বুজাব মানে ইন হ'ব তেতিয়া তা কি বুলি কোৱা হ'ব তেতিয়া তাৰ লগত কি ইউজ হ'ব তেতিয়া তাৰ লগত আৰ্টিকল সৰি প্ৰিপজিশন ইনটো ইউজ হ'ব সো ৰাম ৱাকড ইনটু দা হল হ'ব কি এতিয়া ইনটো আহিব কাৰণ কি হ'ল ৰাম খুসকাই গৈ আছে কোলে ভিতৰলৈ গৈ আছে কোলে ৰূপ মানে হলটোৰ ভিতৰলৈ গৈ আছে কিন্তু ইয়াত আকৌ ৰাম অলৰেডি স্লিপিং হৈ আছে নহয় হলটো ৰাম অলৰেডি ঘুমাই আছে ঠিক আছে নে সো এটা বস্তু যেতিয়া ভিতৰত মানে আগৰ পৰাই থাকিব তাৰ লগত কেতিয়াও ইনটো দৰকাৰ নাই কিন্তু যদি বাহিৰত থাকে বস্তুটো কি ভিতৰলৈ গৈ আছে মানে মোশনত যেতিয়া গৈ থাকিব তেতিয়া ইয়াত ইউজ হ'ব তেতিয়া আমাৰ ইয়াত ইনটো ইউজ হ'ব ভালকে বুজি পাইছা ৰাম ৱাকড ইনটু দা হল ৰামে খুসকাই গৈছিলে কোলে হলটো ফালে মানে হলটো ভিতৰলৈ খুসকাই গৈছিলে আৰু সেকেন্ড সেন্টেন্সত কি হ'ল ৰাম অলৰেডি কোত আছে ৰাম অলৰেডি স্লিপিং কৰি আছে কোত হলটো ভিতৰত স্লিপিং কৰি আছে সো অলৰেডি থকা অৱস্থাত আমাৰ ইনটো লাগিব নে নালাগে সো যদি ৰাম আহি আছে কিবা এটা বস্তু মোশনত আছে আহি আছে ভিতৰলৈ তেতিয়া কি লাগিব আমাক ইনটো ইউজ কৰিম ৰাইট এখিলে কাৰো দিগদাৰ নাই ইন আৰু ইনটো ইউজত নেক্সট কোৱেশ্চন কি দিছে আমাক নেক্সট কোৱেশ্চন দিছে যে ৰাম জাম্পড the water ram is swimming the water so same concept ram is swimming মানে কি ৰামে আগৰ পৰা কি কৰিছে হাতুৰি আছে তাৰ মানে হে পুলটো তাৰ মানে হে পুখুৰীটো বা পানীখিনি কি হৈছে ৰাম আগৰ পৰাই সোমাই আছে ৰাইট সো ৰাম কি হৈছে ৰাম আগৰ পৰা সোমাই আছে সো আগৰ পৰা সোমাই থকাৰ ক্ষেত্ৰত আমাৰ ইয়াত কি লাগিব ইন হ'ব ৰাম সুইমিং কৰিছে ক'ত ৰামে পানীত সুইমিং কৰি আছে সেই পানীখিনিত the water কি হৈছে ৰামে কৈছে সুইমিং কৰি আছে হ'ব নেখিলেকে কাৰো একো ডাউট নাই কিন্তু নেক্সট সেন্টেন্সত কি হ'ব এটা চোৱা ৰাম জাম এটো ক'ত জাম কৈছে ৰামে ওয়াটাৰ মানে জামটো কি হৈছে জামটো কি একশন বুজাইছে ই কি হৈছে একশন হয় নাই একশন লৈছে আৰু একশন লোৱা লগে কি হ'ব মুভমেন্ট বুজাব লাগিব ক'লে ভিতৰলৈ মুভমেন্ট বুজাব লাগিব সো ৰামে কি কৈছে জাম কৈছে ক'লে ইনটু দা ওয়াটাৰ সো পানী ভিতৰলৈ হয় না পানী লৈ জাম কৈছে সো ইয়াত ইউজ কৰিব লাগিব আমি ইনটু ইউজ কৰিব লাগিব যদি মই স্পিড কৈছো অকমান স্লো কৰি লবা মই স্পিড কোৱাৰ কাৰণটো হ'ল যে কম সময়ত মই বহুত কথা ক'ব বিচাৰো ৰাইট সো যাতে আমি টাইম পাস নহয় আৰু এতিয়া সো এই কাৰণে মই বেছিকৈ কম তোমালোকে স্পিড কৰি লবা মই এনে লাহে কৰি পেলাই টাইম পাস কৰা মানুহ নহয় নেক্সট এটো চোৱা হ'ল আমাৰ যে ৰাম জাম্প কি হ'ব এটো ইনটু দা ওয়াটাৰ হ'ব আৰু নেক্সট সেন্টেন্সত কি হ'ব ৰাম সুইমিং ইন দা ওয়াটাৰ হ'ব কি হ'ব ইন দা ওয়াটাৰ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে ইউজ অফ ইন অৰ ইনটু উইথ এন্টাৰ যদি হে আমাৰ যদি এন্টাৰ ওয়াৰ্ডটো থাকে আৰু এন্টাৰ ওয়াৰ্ডটো লগত যদি আমি কেনেবাকে ইন আৰু ইনটু ইউজ কৰিব লাগে তেতিয়া কেনেকৈ ইউজ কৰিম বা এন্টাৰ লগত ইন আহিব নে ইনটু আহিব সেইটো আমি চাব লাগিব এতিয়া মানে enter word to logot in ahibone into use hobo swa next question dile je he entered dash the room in or into ki hobo ram entered dash the hall in or into all the students entered dash the examination hall in or into ki hobo kwa ঠিক আছে সো ইয়াত কোন ধৰণৰ আৰ্টিকল দৰকাৰ নাই এন্টাৰ এটা একশন ওয়াৰ্ড হয় না ই একশন ওয়াৰ্ড হোৱা লগে ই মানে কি হয় এটা ই কি হয় ভিতৰলৈ সোমাই যোৱা কথা বুজাইছে না ই সোমাই যোৱা কথা বুজাইছে সো সোমাই যোৱা কথা যেতিয়া ই বুজালে আকৌ বেলেগকে আমাক কি নালাগে আকৌ ইনটু দৰকাৰ নাই তাৰ মানে ৰাম ধৰি লোৱা এটা এক্সাম্পল ৰাম ৰিটাৰ্ণ বেক এই ৰিটাৰ্ণ বেকৰ তোমাৰ ৰিটাৰ্ণ লিখা পাছত বেক মানে বেকৰ কিবা কাম আছে না বেক দৰকাৰ নাই হয়নে সো ৰিটাৰ্ণ হোৱা লগে কি নালাগে আমাক বেক ওয়াৰ্ডটো নালাগে হয়নে কাজিন লিখা পাছত যিদৰে আমাক কাজিন ব্ৰাদাৰ দৰকাৰ নাই বা কাজিন সিস্টাৰ দৰকাৰ নাই সো কাজিন অকলে হ'ব সো তেনেকৈ কি হ'ব ৰাম ৰিটাৰ্ণে হ'ব ৰামৰ লগত আকৌ মানে ৰিটাৰ্ণ বেক দৰকাৰ নাই সো ঠিক আছে সো সেই কাৰণে এন্টাৰ ওয়াৰ্ডটো থকা পাছত আকৌ তাত বেলেগ ধৰণৰ কি নালাগে ইন বা ইনটু কি নহয় ইউজ নহয় ইন বা ইনটু কিবা ইউজ হ'ব নে ইন বা ইনটু একো ওয়াৰ্ডৰ ইউজ নহয় next question dile je India Pakistan and China enter dash a nuclear agreement ya in hobo na into hobo kwa in hobo na into hobo I don't like to enter dash conflict of other people mo beleg manuhor kajiyat humabo নিবিচাৰো বা বেয়া পাওঁ ইন্ডিয়া পাকিস্তান আৰু চাইনা এখন চুক্তিত এখন নিউক্লিয়াৰ এগ্ৰিমেন্টত কি কৰিলে চুক্তি কৰিছে সো ইয়াত কি হ'ব সো কি হ'ব এইবিলাক কোৱা হয় তোমাৰ non physical action ঠিক আছে না ইয়াত না হল আছে না রুম আছে না ঘৰ আছে না সুইমিং পুল আছে না পুখুৰী আছে মানে সো একো যেটা ফিজিক্যাল অ্যাকশন না থাকিব সো ফিজিক্যাল অ্যাকশন নোহোৱাৰ লগে ইয়াত কি হ'ব ইয়াত আমি এটা ওয়ার্ড ইউজ কৰিব লাগিব এন্টার থকা পাছত ইয়াত কি হ'ব এটা ওয়ার্ড ইউজ হ'ব সেই ওয়ার্ডটো কি হ'ব ইনটু ঠিক আছে না সো কি হ'ব ইন্ডিয়া পাকিস্তান এন্ড চাইনা এন্টার্ড ইনটু a nuclear agreement so yet ki hobo answer into correct hobo ta mane amoi koisilu je first kotha to moi kolu je enter or logot ki nohoy boli kolu ei eta nije action word aru he karone ya logot beleke ki na lage in ba into na lage boli kolu moi hone so eto asile amar first concept right so second concept to moi tumalok koidilu je enter word to thakile into দৰকাৰ হ'ব into preposition দৰকাৰ হ'ব
কেতিয়া যেতিয়া এই এন্টাৰ ৱৰ্ডটো থকাৰ পাছতো সেইটো নন ফিজিক্যাল এটা ৱৰ্ক হ'ব তেতিয়া কি লাগিব নন ফিজিক্যাল হলে কি লাগিব আমাক কি লাগিব তেতিয়া আমাক ইনটু লাগিব নন ফিজিক্যাল ৱৰ্ক মানে কি হৈ গ'ল ধৰি লোৱা এগ্ৰিমেন্ট আৰ্গুমেন্ট ডিসকাশন কনফ্লিক্ট এজ এৰা এটসেট্ৰা ঠিক আছে নে সো এন্টাৰ লগত ইনটু কেতিয়া বহিব নন ফিজিক্যাল একচন হ'ব লাগিব তাৰমানে তাত কোনো ধৰণৰ পুখুৰী ঘৰ ৰুম হল ডাইনিং ৰুম ষ্টেডিয়াম একো তেনেকুৱা ধৰণৰ ফিজিক্যালি বস্তু থাকিব নালাগিব য'ত এটা মানুহ এন্টাৰ কৰে ঠিক আছে নে জপিয়াই বা সোমাই যায় সেইটো নুবুজাব লাগিব ঠিক আছে নে সো যদি এনেকুৱা বস্তু হয় ধৰা এগ্ৰিমেন্ট হয় এটা চুক্তি কি হয় এগ্ৰিমেন্ট বুলি কয় চুক্তি যেতিয়া কৰিব সেই চুক্তি কিবা এটা হল নেকি নহয় আৰ্গুমেন্ট কি যুক্তি তৰ্কত মই নুহুমা বা সোমাই যাওঁ মানে যুক্তি আৰ্গুমেন্ট ডিসকাশন মানে কি আলোচনা যদি আলোচনা এটাত মই ভাগ লওঁ তাৰ কি হ'ব ইনটু ইউজ কৰা হ'ব এন্টাৰ পাছতো কনফ্লিক্ট মানে কি বিবাদ সো বিবাদৰ ক্ষেত্ৰতো লাগিব এই আৰু এজ মানে ইয়াত কি হৈছে এটা যুগ বুজাইছে কি বুজাব এটা যুগ বুজাব হয়নে ঠিক আছে মানে এটা দীঘলীয়া সময় বুজাব এইবিলাক ওয়ার্ড ঠিক আছে এইবিলাক কি বুজাব এটা দীঘলীয়া সময় বুজাব সো যদি এইবিলাক ওয়ার্ড থাকে এটা সেন্টেন্সত তেতিয়া আমি ইনটু ইউজ কৰিম এন্টাৰৰ লগত আমি কি ইউজ কৰিম আমি ইনটু ওয়ার্ডটো ইউজ কৰিম আৰু ইনটু এটা কি হয় প্ৰিপজিশন হয় ইনটু এটা কি হয় প্ৰিপজিশন হয় ৰাইট এখিনে কাৰো একো ডাউট নাই ঠিক আছে Okay, next question swa. Next question is that he wrote this book dash Hindi. He translated this book dash Hindi. So yat amar duta preposition tumi loi lua in loi lua aru into loi lua. In loi lua aru into loi lua. Aru yato tumi loi lua in aru into loi lua. In aru into loi lua. Etia tumi duta put kora kontu ki hobo kwa. He wrote this book. He wrote this book ki hobo. Sir lahe lahe kok okoman. Tumaloke slow kori laba. Thise ne? Live or digda hoy paro okoman. Sorry. He wrote this book Hindi. So, যেতিয়া wrote বা write দিছনে write এ হক মানে লিখাৰ ক্ষেত্ৰতে হক write হক বা wrote হক বা written হক যি নহক সো এই লিখাৰ ক্ষেত্ৰত কি হ'ব লিখাৰ ক্ষেত্ৰত কি লাগিব আমাক ইন লাগিব ঠিক আছে লিখাৰ ক্ষেত্ৰত ইন লাগিব যদিহে কিবা এটা আমি অনুবাদ কৰা বুজাবলৈ হয় বা ট্ৰান্সলেট কৰা বুজাবলৈ হয় ট্ৰান্সলেশন কৰা বুজাবলৈ হয় এতিয়া কিন্তু তাত আমি কি ইউজ কৰিব লাগিব এতিয়া আমি তাত ইনটু ইউজ কৰিব লাগিব হিন্দী বা অসমীয়ালৈ নিছে ইংলিছৰ পৰা হিন্দীলৈ নিছে হিন্দী বা ইংলিছলৈ নিছে সো যিকোনো ধৰণৰ ট্ৰান্সলেশনৰ ক্ষেত্ৰত কি হ'ব ট্ৰান্সলেশন বুজাবলৈ হলে কি লাগিব তাত আমি ইনটু ইউজ কৰিব লাগিব আৰু হি ৰট দিস বুক ইয়াত কি হ'ব ইন হ'ব আৰু ইয়াত কি নহব ইয়াত ইনটু নহব ইয়াত যদি তুমি ইনটু বহুৱা কি হ'ব এটো ভুল হ'ব আৰু ইয়াত যদি তুমি ইন বহুৱা কি হ'ব এটো ভুল হ'ব সো শুদ্ধ কি হ'ব ইয়াত হ'ব শুদ্ধ ইনটু আৰু ইয়াত হ'ব শুদ্ধ ইন বুজি পাইছা নে চোৱা ক্লিয়াৰ বুজি পাইছা ঠিক আছে না নেক্সট কোৱেশ্চন চাও আমি নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চন চোৱা যদিহে কি হ'ব যদিহে পাৰ্সনালিটি যদি চেঞ্জৰ কথা আহে যদি ব্যক্তিত্ব পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি কিবা কথা ক'ব লগা হয় ব্যক্তিত্ব পৰিৱৰ্তনৰ ক্ষেত্ৰত যদি আমি কিবা ক'ব লগা হয় তাৰ মানে কি ব্যক্তিত্ব পৰিৱৰ্তন মানে কি ধৰি লোৱা his success turned him into an egoist তাৰ সাকসেসৰ কাৰণে তা অহংকাৰী হৈ পৰিলে তাৰ যি সাকসেস হল হি যিমান মানে সফল হল আৰু সফল হোৱাৰ কাৰণে তা কি হল এজন অভিমানী বা এজন কি হয় মানে এজন কি বুলি কয় ইগোইষ্ট মানে কি অহংকাৰী হৈ পৰিলে ঠিক আছে না এজন অহংকাৰী হৈ পৰিলে তাৰ মানে ফিজিক্যাল চেঞ্জ হৈছে না চেঞ্জ ইন পাৰ্সনালিটি হৈছে না ব্যক্তিত্ব চেঞ্জ এটা হৈছে সো ধৰি লোৱা এই মানুহজন প্ৰথমে ভাল আছিল সো ভাল মানুহজন কি সাকসেস হল তেওঁ চাকৰি পালে বা কিবা পালে মানে সো সাকসেস হোৱাৰ পাছত তেওঁ এটা কি হল তেওঁ বোলে অহংকাৰী হৈ গল যিজন মানুহে বোলে আগতে লগৰবিলাকৰ লগত যেতিয়া যায় সৰু কালৰ কথা পাতিছিলে যে আমি কেনে খেলিছিলো কি নাই ক'ত গৈছিলো টেঙা খাবলৈ ক'ত গৈছিলো আমি পিকনিক খাবলৈ ক'ত গৈছিলো মানে সেইবিলাক কথা পতা মানুহজন যেতিয়া সাকসেস হয় তেতিয়া গৈ পেলাই যেতিয়া নিজৰ দৰমহা কিমান পায় তেওঁ নিজৰ কি ফোন কিনিছে মানে তেওঁ নিজে কি কিনিলে সো সেইবোৰ কথা যেতিয়া পাতিবলৈ যাব তেতিয়া কি হ'ব হেতু কি বুলি কম আমি অহংকাৰী বুলি কম হয়নে সো চোৱা লগৰ বন্ধু বান্ধৱৰ লগত টাইম পালে স্পেন্ড কৰা তুমি ভাবাচোন তুমি 2020 চনত যি কেজন লগৰ লৰাৰ লগত বা যি কেজনী ছোৱালীৰ লগত তুমি পাৰ্টি কৰিছিলা পিকনিক কৰিছিলা তোমাৰ সিহঁতৰ লগত আজি কানেকচন আছে নে সময়বিলাক ইমানে ফাষ্ট হয়নে বেয়া নাপাবা বন্ধু জীৱনৰ আউল লগা সময়খিনিৰ বাবে তোমাক মনত পেলাব পৰা নাই মানে সো কথাবোৰ এনেকুৱা আমাৰ সো আমি কি হয় আমি কিতেবা এনেকৈ ফসি যাওঁ যে জীৱনৰ পাকবিলাক খুলি যাওঁতে আমি কি হয় আমি নিজৰ আগৰ যিবিলাক মানুহক আমি বেছি সময় পাৰ কৰিছিলো যাৰ লগত আমি কথা পাতিছিলো সেই সময় মানুহবিলাকক আজি আমি টাইমে দিব নোৱাৰো হয়নে ফোন এটা আমি আজিকালি মাত্ৰ দৰকাৰতহে ফোন কৰো আমি চাবাচোন মাত্ৰ কিবা দৰকাৰ নহলে আমি আজিকালি কাকো ফোন নকৰো ফোন কৰি আমি তাক ভাল নে খবৰ এটা ক'বলৈ মন যায় যে কি দৰকাৰ ফোন কৰিছা হেতু কোৱা
হয়নে সো বহুত দিনৰ মূৰত ফোন কৰি ক'ব যে কি খবৰ কোৱা ভালে আছা এনে কি কৰিছা সেইবোৰ এনে সো ডাইৰেক্ট জেগাত আহি যোৱা না কি কেলে ফোন কৰিছা সো দৰকাৰী কথাটো কোৱা সো থাকে কিছুমান মানুহ এনেকা অকল মাত্ৰ দৰকাৰতে ফোন কৰে সো এইটো হ'ল যে হি সাকসেস টাৰ্ন হিম ইনটু সো এই ক্ষেত্ৰত আকৌ ইনটু ইউজ কৰিব লাগিব মানে পৰিৱৰ্তন ঠিক আছে না সো ব্যক্তিগত পৰিৱৰ্তন বা কি হ'ব তোমাৰ চেঞ্জ ইন পাৰ্সনেলিটি যেতিয়া আহি যাব কিবা এটা আছিল আগত সো কিবা এটা যদি চেঞ্জ হ'ল সো এই চেঞ্জটো বুজাবৰ কাৰণে আমি তাত কি ইউজ কৰিম আমি ইনটু ওয়াৰ্ডটো ইউজ কৰিম সো আমাৰ মই ভাবো যে প্ৰিপজিশন ধুনীয়াকৈ বুজি পাইছা নেক্সট আহিলে লুক ইনটু তাৰপৰা আহিলে সি ইনটু এইবিলাক পৰীক্ষাত খুব আহে লুক ইনটু আৰু সি ইনটু লুক ইনটু সি ইনটু কি বুজিছা ক'ব পাৰিবানে লুক ইনটু সি ইনটু কি বুজিছা চোৱা যদি এটা প্ৰশ্ন দিয়ে যে দ্য ইন্সপেক্টৰ উইল গো অন দ্য স্পট এণ্ড ডেশ ইনটু দ্য মেটাৰ গোয়িং অন দ্য ইন্সপেক্টৰ উইল গো অন দ্য স্পট এণ্ড ডেশ ইনটু দ্য মেটাৰ গোয়িং অন ঠিক আছে সো গোয়িং অনে কি বুজাইছে প্ৰেজেন্টৰ কাম এটা হৈ থকা বুজাইছে গোয়িং অন ওয়াৰ্ডটোৱে কি বুজাইছে প্ৰেজেন্টৰ কিবা এটা কাম এটা হৈ থকা কথা বুজাইছে হয়নে সো প্ৰেজেন্টত যেতিয়া কিবা এটা কাম হৈ থাকে চাবা দেই ভালকে মন দিবা এই পইণ্টত কি আছে প্ৰেজেন্টত কিবা এটা কাম হৈ আছে আৰু সেকেন্ড পইণ্টত কি হৈ আছে চোৱা সেকেন্ড পইণ্ট কৈছে দ্য মেনেজাৰ আস্কড হিজ secretary is not to dash into the matter occurred last week in the office অফিসত হৈ যোৱা ঘটনাটোৰ কাৰণে মেনেজাৰটো সেক্ৰেটাৰী জনক কিবা এটা চাবলৈ কৈছে হয়নে চাবলৈ কৈছে মানে মেটাৰটো চাব কৈছে তাৰ মানে ইয়াত লাষ্ট উইক ওয়াৰ্ডটো থোৱাৰ কাৰণে লাষ্ট উইক প্ৰেছটো থোৱাৰ কাৰণে আমি গম পালো যে এইটো কি হয় পাষ্ট সময় মানে পাষ্ট টেন্সৰ বস্তু হয়নে পাষ্টৰ বস্তু আৰু এইটো গোয়িং অন ওয়াৰ্ডটো আমি গম পালো যে এইটো প্ৰেজেন্ট সময়ৰ বস্তু এইটো কি হয় প্ৰেজেন্ট সময়ৰ বস্তু সো আমি আগৰ পৰা ইউজ কৰা ভুল কনসেপ্ট এটা মই এটা ক্লিয়াৰ কৰিছো চাবা দেই সো আমাৰ দুটা বস্তু কি দিছে লুকিং ইনটু সি ইনটু look into see into so যেতিয়া প্ৰেজেন্টৰ কন্ডিশন এটা বুজায় প্ৰেজেন্টত হৈ থকা কিবা এটা মেটাৰৰ ওপৰত ডিসকাশন বা চকু দিয়া বুজায় ঠিক আছে না চকু দিয়া বুজায় মানে নজৰ ৰখা বুজায় তেতিয়া আমি সি লিখিব লাগিব সি আমি কি লিখিব লাগিব সি ইনটু ঠিক আছে না কি লিখিম আমি সি ইনটু দা মেটাৰ আৰু যেতিয়া পাষ্টৰ কিবা এটা ঘটনা হৈ যায় সেই ঘটনাটোৰ বিষয়ে যদি আমি তদাৰক কৰিবলৈ কওঁ বা আমি কি কৰিবলৈ কওঁ আমি ইনভেষ্টিগেট কৰিবলৈ কওঁ তেতিয়া কিন্তু তাত আমি কি লিখিব লাগিব লুক ইনটু ওয়াৰ্ড ইউজ কৰিব লাগিব লুক ইনটু এইটা কি হয় লুক ইনটু আৰু সি ইনটু এইটা কি হয় এটা প্ৰিপজিশন হয় আৰু এই প্ৰিপজিশন কেইটা কেতিয়া ইউজ হ'ব বুলি মই ক'লো যদি হে প্ৰেজেন্ট টেন্সৰ কিবা এটা মেটাৰ চলি থাকে সেই মেটাৰটোত যদি চকু দিবলৈ কোৱা যায় তেতিয়া আমি সি ইনটু লিখিম আৰু যদি হে কেতিয়া কিবা এটা মেটাৰ পাষ্টতে হৈ যায় আৰু সেই মেটাৰটো যদি মই তদাৰক কৰিবলৈ কম বা ইনভেষ্টিগেট কৰিবলৈ কম সেই ক্ষেত্ৰত মই কি ইউজ কৰিম লুক ইনটু আমি কি প্ৰিপজিশনটো ইউজ কৰিম ঠিক আছে সি ইনটু লুক ইনটু কাউন্ট ডাউন নাই সো যেনেকুৱা কোৱেশ্চনে আহক যদি কোৱেশ্চনটোত প্ৰেজেন্টত কিবা এটা মেটাৰ চকু দিবলৈ কোৱা হয় তাৰ সদায় সি লিখিবা সি ইনটু লিখিবা আৰু যদি পাষ্টত হৈ যোৱা মেটাৰ এটা ওপৰত এতিয়া নতুনকৈ তদন্ত কৰাৰ কথা নিৰ্দেশ দিয়ে বা চাবলৈ কয় ঠিক আছে যে মই বিষয়টো চাম সো কালি ঘটি যোৱা ঘটনাটোৰ বিষয় মই চকু দিম হয় তাত কি হ'ব লুক ইনটু ইট আই উইল লুক ইনটু ইট হয়নে ওকে গম পালানে পাষ্টত হৈ যোৱা মেটাৰত কি লাগিব লুক ইনটু আৰু প্ৰেজেন্টত সি ইনটু লাগিব নেক্সট কোৱেশ্চন লুক ইনটু সি ইনটু নেক্সট কোৱেশ্চন কি আছে the monitor will dash the students in the absence of teacher the principal ordered the vice principal to dash examination result announced last week due to some complaints so first question ত কোৱা হৈছে যে the monitor স্কুলৰ মনিটৰ জনে মানে ক্লাছৰুমৰ মনিটৰ জনে কি কৰিলে ষ্টুডেন্ট বিলাকক চকু দি আছিলে ষ্টুডেন্ট বিলাকক কি দি আছিলে চকু দি আছিলে সো কেতিয়া চকু দি আছিলে যেতিয়া টিচাৰজন নাছিলে হয়নে টিচাৰজনৰ মানে এবসেন্টত হয়নে তাৰ মানে অনুপস্থিতিত কাৰণ উপস্থিতিত টিচাৰৰ অনুপস্থিতিত মানে শিক্ষকৰ অনুপস্থিতিত শিক্ষকজনৰ অনুপস্থিতিত কি কৰা হৈছিলে চকু দি আছিলে সো তেতিয়া কি প্ৰেজেন্ট টাইম সো চকু দি থাকিবলৈ হলে কি লাগিব ইয়াত কি লাগিব আমাৰ সি লাগিব হয়নে কি লাগিব সি ইনটু দা ষ্টুডেন্টস okay see into the monitor will see into the students in the absence of teacher right next question আছে যে আমাৰ the principal order প্ৰধান শিক্ষকে অৰ্ডাৰ দিলে নিৰ্দেশ দিলে কাক ভাইস প্ৰিন্সিপাল জনক নিৰ্দেশ দিলে যে এক্সামিনেশনৰ ৰিজাল্টটো যেটো দিয়া হৈছিল লাষ্ট যোৱা সপ্তাহ যেটো এক্সামিনেশনৰ ৰিজাল্ট দিয়া হৈছিল আৰু সেই ৰিজাল্টটো অকমান খেলিমেলি হৈছিল কিবা চাগে ডিউ টু সাম কমপ্লেইন কিছনে সো যেতিয়া আমাৰ যোৱা সপ্তাহত দিয়া ৰিজাল্টটো অলপ খেলিমেলি হৈছিল আৰু সেই ৰিজাল্টৰ মেটাৰত তুমি কি কৰা কিবা এটা চোৱা
ঠিক আছে না তুমি মানে কিবা তদন্ত কৰা তুমি মানে কি কৰা যদি সেই কমিটিখন লগত তুমি কথা পাতা কেনেকৈ কি হৈছিলে কেনে কণ্ডাক্ট কৰা হৈছিলে এক্সামিনেশ্যনটো আৰু ৰিজাল্ট দিওঁতে কি খেলিমেলি হ'ল মানে সো গোটেই প্ৰপাৰলি তুমি যেতিয়া গোটেই বস্তুটোৰ ওপৰত ইনভেষ্টিগেট কৰিবলৈ অৰ্ডাৰ দিবা তাৰ মানে সেই কামটো পাষ্টত হৈ যাব লাগিব তেতিয়া আমি তাত কি ইউজ কৰিম লুক ইনটু ইউজ কৰিম ইয়াত আমি কি ইউজ কৰিম look into the examination result announced last week due to some complaint apone so first to ki hoy gol amar see into hoy gol aru password ki hol amar look into hoy gol next question dile swa it into word ami ketia use korim it into তোমালোকে সব পোৱাই না যে ফার্স্ট পাইছা যে it into বুলিও এটা কি থাকে প্রিপজিশন থাকে বুলি সাকে আজি প্ৰথম গম পাইছা যে এনেকুৱাও এটা কি থাকে প্রিপজিশন থাকে সো এই ওয়ার্ডটো সো কেতিয়াও ইউজ কৰিয়ে পোৱা না it into জীৱনত হয়নে ই কি বুজায় it into বুজায় যে কিবা এটা লাহে লাহে ধ্বংস হৈ যোৱা কিবা এটা লাহে লাহে বৰবাদ হৈ যোৱা কিবা এটা বস্তু লাহে লাহে নষ্ট হৈ যোৱা মানে ডিস্ট্ৰাকশন বা ডেস্ট্ৰয় গ্ৰেজুৱেলি মানে স্লোলি এন্ড গ্ৰেজুৱেলি যেতিয়া কিবা এটা বস্তু ডেস্ট্ৰয় হৈ যাব আমি তেতিয়া কি বুজাম তেতিয়া আমি কি লিখিম আমি it into লিখিম ঠিক আছে সো rust at all swords and armor মানে কি কবজ আৰু sword মানে তৰোৱাল সো কৈছে যে মামৰে কি কৈছে পুৰণা তৰোৱালখনৰ কবজক খাই পেলাইছে তাৰ মানে লাহে লাহে ধ্বংস কৰা বুজাইছে ইয়াত কি এট আছে পাষ্ট ফৰ্মত আছে মানে সো আমি ইয়াত কি লিখিম এট ইনটু লগাই দিলে হৈ গল সো it into বা at into ঠিক আছে at into কাই পাষ্ট ফৰ্মত কি কৰিলো আমি at into কৰিলো it into পাষ্ট ফৰ্মত আমি কৰিলো at into কৰিলো বুজি পাইছা কাবাৰ কিবা ডাউট কোনবা বুজি নোপোৱাকে আছে নেকি নাই হয় না সো আৰ্টিকুলৰ আমি প্ৰিপজিশন আমি এইখিনি চালো নেক্সট ক্লাছতে আমি কি চাম আমি গম পোৱা নাই নেক্সট ক্লাছত আমি চাম তোমাৰ ইন আৰু এট তোমাৰ পজিশনৰ ক্ষেত্ৰত চাম পজিশন কি আছে পজিশনৰ ক্ষেত্ৰত চাম সো পজিশনৰ ক্ষেত্ৰত ইন আৰু এট কেনেকৈ ইউজ কৰিব লাগিব আৰু কেতিয়া ইউজ কৰিব লাগিব হয়নে সৰু জায়গা বা ভিলেজ প্লেস এইবিলাকৰ ক্ষেত্ৰত যদি প্লেস যদি গাঁওখন যদি ভিলেজ ৱৰ্ডটো লাগি থাকে বা ভিলেজখনৰ নাম দিয়া থাকে তেতিয়া কি হ'ব যদি কান্ট্ৰিখনৰ নাম দিয়া থাকে বা পাছত যদি কান্ট্ৰি ৱৰ্ডটো লাগি থাকে তেতিয়া আমি কি ইউজ কৰিম প্ৰিপজিশন সেইখিনি বিষয় আমি নেক্সট ক্লাছত চাম ঠিক আছে সো সকলোৱে আমাৰ লগত জড়িত হওক খুব কম পইচাত মই কৈছো না কোৱালিটি এডুকেশ্যন ঠিক আছে কোৱালিটি এডুকেশ্যন বুলি মানে যিটো বস্তু আছে সেইটো বস্তু আমি প্ৰভাইড কৰিবলৈ 100% নিজৰ ফালৰ পৰা দিম আৰু তোমালোকেও যেতিয়ালৈকে টেষ্ট নিদিয়া তেতিয়ালৈকে 100% নিজৰ কষ্ট দিয়া আৰু সমান নাই দুমাহ আৰু ভালকে পঢ়া এডিআৰই এসএসসি বহুত আহি আছে আসাম পুলিচ আহি আছে এডিআৰই আহি আছে লৈ যাব পাৰিবা এটা পোষ্ট ঘৰলৈ যাওঁতে লৈ যাব পাৰিবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু যিসকলে অফলাইন কৰিম বুলি ভাবিছে তেওঁলোকো আহিব পাৰে আৰু যিসকলে অনলাইন কৰিম বুলি ভাবিছে তেওঁলোকেও এপটো ডাউনলোড কৰি পেলাই আমাৰ লগত জড়িত হ'ব পাৰে থ্যাংক ইউ জয় অসম